নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ এপ্ৰিল আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে অসম কঁপাবলৈ সাজু হৈছে মুছলমান সংগঠন। অসমত পুনৰ কাতকৈ অধিক ভয়ংকৰ আন্দোলনৰ হুংকাৰ। ওয়াকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কৰিব জংগী আন্দোলন। কোনো পধ্যেও ওয়াকফ সংশোধনী বিল মানি নোলোৱাৰ হুংকাৰ। মুছলমানৰ অধিকাৰৰ স্বাৰ্থত এই আন্দোলন হ'ব বুলি ঘোষণা অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ সভাপতি মুফতি মকিবুৰ ৰহমান আজহাৰীৰ। ওয়াকফ বিলক লৈ কংগ্ৰেছে মাত নমতা অভিযোগেৰে সৰব আজহাৰী। বিজেপি চৰকাৰ অহাৰ মূল কাৰণ হৈছে কংগ্ৰেছ দল। কংগ্ৰেছে স্পষ্ট কৰিব লাগে তেওঁলোক মুছলমানৰ লগত আছে নে নাই, নহ'লে সংখ্যালঘু মুছলমানৰ এলেকাত সোমাব নোৱাৰিব কংগ্ৰেছ। 2026ত সংখ্যালঘু এলেকাত কংগ্ৰেছৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ঘোষণা কৰিছে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুফতি মকিবুৰ ৰহমান আজহাৰীৰ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গুৰুত্বভাৱে অসুস্থ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ। অসুস্থ লালু প্ৰসাদক লগে লগে দিল্লীলৈ অনাৰ যো-জা কৰিছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ নিউজ। এই মুহূৰ্তত জনাই আছো শিৱসাগৰ গৌৰীসাগৰত ৰাইজৰ দল আৰু বিজেপিৰ মাৰপিট। অখিল গগৈৰ সন্মুখতে প্ৰচণ্ড মাৰপিট দুই দলৰ কৰ্মীৰ। ৰাইজৰ দল আৰু বিজেপি কৰ্মীৰ মাজত ভয়ংকৰ মাৰপিট। অসম দৰ্শনৰ চেক বিতৰণৰ সময়ত এই ভয়ংকৰ ঘটনা। গৌৰীসাগৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এই ঘটনা। স্থানীয় বিধায়কৰ অনুপস্থিতিত চেক বিতৰণৰ অভিযোগত ৰাইজৰ দলৰ মাজত এনেদৰে হতাহতিৰ সৃষ্টি হয়। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে দেশজুৰি হঠাৎ অচল হৈ পৰিছে UPI লেনদেন। গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ। দেশজুৰি হঠাৎ অচল হৈ পৰিছে UPI লেনদেনসমূহ। প্ৰায় এঘণ্টা ধৰি বন্ধ হৈ পৰিছে UPI লেনদেনৰ ব্যৱস্থা। UPI নেটৱৰ্ক ডাউন হোৱাৰ বাবেই চিন্তাত পৰিছে কোটি কোটি গ্ৰাহক। অনলাইনৰ জৰিয়তে লেনদেনত হৈ পৰিছে ব্যাহত। এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে UPI ব্যাহত হৈ পৰিছে। যোৱা 26 মাৰ্চত অচল হৈ পৰিছিল UPI লেনদেন। ফোনপে, গুগল পে, পেটিএম যদি আপুনি ব্যৱহাৰ কৰি আছে তেনেকুৱা সমস্যাত আপুনি ভুগি আছে নেকি? যদি আপোনাৰো অসুবিধা কৰিছে তেনেহ'লে আপুনি কমেণ্টত মতামত জনাওক। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হ'ল ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান। বায়ুসেনাৰ জেগুৱাৰ ফাইটাৰ এয়াৰক্ৰাফ্টত দুৰ্ঘটনাগ্ৰস্ত। বিমান দুৰ্ঘটনাত এজন পাইলট নিহত হোৱাৰ খবৰ। পাইলট নিহত হোৱাৰ লগতে আন এজন গুৰুত্বভাৱে আহত হৈছে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে উৎকট গৰমৰ মাজতেই বতৰে ল'ব পাৰে ভয়ংকৰ ৰূপ। আগন্তুক 6 এপ্ৰিল পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব পাৰে প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধুমুহা, শিল বৰষুণ হোৱাৰ খবৰ। ধুমুহা, শিল, বিজুলী ঢেৰেকণীৰে বৰষুণ হোৱাৰ বেছি সম্ভাৱনাও আছে। কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, চিৰাং, বৰপেটা, বজালী, বাক্সা, নলবাৰী, তামুলপুৰ, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিব্ৰুগড়, চৰাইদেউ,
ইফালে তিনিচুকীয়া জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট ধাৰাসাৰ বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে এই কেইখন বিশেষকৈ জিলাত ৰাতিপুৱাৰ আন এটা খবৰ হৈছে হোজাই জিলাৰ ডবকাৰ মুৰাজাৰত বিদ্যুৎ স্পষ্ট হৈ এজন লোকৰ মৃত্যু মুৰাজাৰ আৰক্ষীয়ে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাকত হ'ব পঞ্চায়ত নিৰ্বাচন আমি পুনৰবাৰ জনাই আছো প্ৰথম পৰ্যায়ত তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী কোন জিলাত হ'ব প্ৰথম পৰ্যায়ত আৰু আপুনি কোনখন জিলাৰ অন্তৰ্গত হয় কমেণ্টত জনাওক যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিত হ'ব অহা 2 মে'ত প্ৰথম পৰ্যায়ৰ গাঁও পঞ্চায়তৰ নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ত ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মেট্ৰ' আৰু হোজাই নোৱাগাঁও মৰিগাঁও দৰঙত হ'ব 7 মে'ত ভোট গ্ৰহণ